মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম কন্যা দেৱলীনা ভট্টাচাৰ্যৰ এটা সুন্দৰ ভিডিঅ'। যিকোনো উৎসৱত নিজকে কিদৰে তৈয়াৰ কৰে আৰু লগতে তেওঁ শাৰীৰ বিষয়ে কি ক'লে চাওকচোন। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই 6 মিটাৰৰ কাপোৰখনৰ এক অদ্ভুত আকৰ্ষণ আছে, যিয়ে ইয়াক সৰ্বসময়ৰ শ্ৰেষ্ঠতম পৰম্পৰাগত আৱৰণ হিচাপে মান দি আহিছে। পৰম্পৰাগত বুৱন, মনমোহা নক্সা আৰু আভিজাতিক কাপোৰৰ এই শাড়ীসমূহ সদায় আপোনাৰ বাবে এক সঠিক নিৰ্বাচন। যদিহে আপুনি আপোনাৰ বাবে সঠিক শাড়ীখনৰ সন্ধানত আছে, তেতিয়াহ'লে মিন্ত্ৰা আপোনাৰ বাবে একমাত্ৰ সমাধান, য'ত আপোনাৰ বাবে আছে সকলো উৎসৱতে আপোনাক অদ্বিতীয় কৰি তুলিব পৰাকৈ উৎকৃষ্ট শাড়ীৰ সংগ্ৰহ, অতীজৰ পৰা চলি অহা পৰম্পৰা আৰু সমসাময়িক নক্সাৰ ই উৎকৃষ্ট সমাহাৰ। আপোনাৰ ব্যক্তিত্ব দাঙি ধৰিব পৰা বেনাৰসী চিল্কৰ, কাঠ চিল্কৰ, আছাম চিল্কৰ, নানা ধৰণৰ চিল্কৰ সংগ্ৰহৰ পৰা আপুনি পচন্দ কৰা শাড়ীখন লাভ কৰক আপোনাৰ ঘৰৰ ঠিকনাত।